ওম শান্তি। 19 ফেব্ৰুৱাৰী 2025 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, তোমালোকে এতিয়ালৈকে যিবোৰ পঢ়িছা সেয়া পাহৰি যোৱা। জীৱন্তে মৰি যোৱা মানে সকলোবোৰ পাহৰি যোৱা। অতীতৰ একোৱেই যাতে স্মৃতিলৈ নাহে। প্ৰশ্ন: যিসকল জীৱন্তে পুৰা মৰি যোৱা নাই তেওঁলোকৰ চিন কি হ'ব? উত্তৰ: তেওঁলোকে পিতাৰ লগতো তৰ্ক কৰি থাকিব, শাস্ত্ৰৰ দৃষ্টান্ত দি থাকিব। যিসকল পুৰা মৰি গ'ল তেওঁলোকে ক'ব, বাবাই যি শুনাই সেয়াই সত্য। আমি আধাকল্প যি শুনিলোঁ সেয়া মিথ্যা আছিল। সেয়েহে এতিয়া সেয়া মুখলৈও আনিব নালাগে। পিতাই কৈছে, বেয়া নুশুনিবা। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. তীব্ৰ পুৰুষাৰ্থী হ'বলৈ পঢ়াৰ চখ থাকিব লাগে। ৰাতিপুৱাতে উঠি পাঠ পঢ়িব লাগে। সাক্ষাৎকাৰৰ আশা ৰাখিব নালাগে। ইয়াতেও সময় নষ্ট হয়। 2. শান্তিধাম আৰু সুখধামক স্মৰণ কৰিব লাগে। এই দুখধামক পাহৰি যাব লাগে। কাৰো লগত তৰ্ক কৰিব নালাগে। প্ৰেমেৰে মুক্তি আৰু জীৱন মুক্তি ধামৰ ৰাস্তা দেখুৱাব লাগে। বৰদান: সদায় সুখৰ সাগৰত স্নেহত লীন হৈ থাকোঁতা অন্তৰ্মুখী হোৱা। কোৱা হয়, অন্তৰ্মুখী সদায় সুখী। যিসকল সন্তানে সদায় অন্তৰ্মুখী হোৱাৰ বৰদান প্ৰাপ্ত কৰি লয় তেওঁ পিতাৰ সমান সদায় সুখৰ সাগৰত স্নেহত লীন হৈ থাকে। সুখদাতাৰ সন্তান নিজেও সুখদাতা হৈ যায়। সকলো আত্মাক সুখৰেই সম্পদ বিলাই দিয়ে। সেয়েহে এতিয়া অন্তৰ্মুখী হৈ এনেকুৱা সম্পন্ন মূৰ্তি হৈ যোৱা যাতে তোমালোকৰ ওচৰলৈ কোনোবা যি ভাৱনাৰেই নাহক কিন্তু নিজৰ ভাৱনা সম্পন্ন কৰি যাওক। যেনেকৈ পিতাৰ ভঁৰালত অপ্ৰাপ্ত কোনো বস্তু নাই তেনেকৈ তোমালোকো পিতাৰ সমান ভৰপূৰ হোৱা। শ্লোগান: আত্মিক সম্ভ্ৰমত থাকা, তেতিয়া কেতিয়াও অভিমানৰ অনুভূতি নহ'ব। একান্ত প্ৰিয় হ'বলৈ, একতা আৰু একাগ্ৰতা ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত। নিজক সদায় গুপ্ত অৰ্থাৎ অন্তৰ্মুখী কৰি তোলাৰ যত্ন কৰা। গুপ্ত হৈ থাকিলেও সকলো কাৰবাৰ চলে, তেনেকৈ অন্তৰ্মুখী হৈও কাৰ্য কৰিব পাৰা। অন্তৰ্মুখী হৈ কাৰ্য কৰিলে প্ৰথমেতো বিঘিনিৰ পৰা সুৰক্ষিত, দ্বিতীয়তে সময় ৰাহি, তৃতীয়তে সংকল্প ৰাহি বা জমা হৈ যাব। একান্তবাসীও আৰু লগতে সিমানেই ৰমণীয়তাও থাকিব লাগে। ওম শান্তি।